বন্ধুসকল আপোনালোকে এয়া চাওক কপিলী নদীৰ দৃশ্য। কপিলী নদীৰ ভয়ংকৰ ৰূপ আপোনালোকক দেখুৱাবলৈ মই আহিছো বৰ্তমান কপিলী নদীত। আজি ৰাতিপুৱাৰ পৰা 4 বজাৰ পৰা আপোনালোকে চাওক কপিলী নদীৰ পানী কিমান স্পীডত বাঢ়ি আছে। আৰু যিহেতু আপোনালোকে জানে আজি কেইদিনৰ পৰা আপোনালোকে দেখিবলৈ পাইছে যে কপিলী নদীৰ পানী বাঢ়ি আছে অলপ অলপ, কিন্তু বৰ্তমান আমি দেখিবলৈ পাইছো ভয়ংকৰ ৰূপত কপিলী নদীৰ পানী বাঢ়ি আছে। এয়া হৈছে আমাৰ যমুনা মুখৰ বালিটোপৰ দৃশ্য। মই নিশ্চয় আপোনালোকে দেখুৱাই আছো। এয়া চাগে এই যে কপিলী নদী, আপোনালোকে শব্দ শুনিলে আপোনালোকে ক'ব পাৰিব কিমান শব্দ আৰু কিমান স্পীডত পানী নামি আছে। এয়া হৈছে কপিলী নদীৰ মই মাজতে আহি উপস্থিত দেখিবলৈ পাইছো আজি খুব স্পীডত ভয়ংকৰ ৰূপত বৰ্তমান পানী বাঢ়ি আছে কপিলী নদীৰ পানী। বন্ধুসকল সাৱধান হ'ব হ'ল আপোনালোকে। কিন্তু আমি দেখিবলৈ পাইছো আমাৰ ইয়াত, যিহেতু মই যেতিয়া বাস্তৱত আহি পেলাই যি দেখো তাকে আপোনালোকে ভিডিঅ' বনাই দিওঁ। আৰু আজি বৰ্তমান আহি মই আজি সোমবাৰ ৰাতিপুৱা 5 বজাত আহি দেখিছো ভয়ংকৰ ৰূপত পানী বাঢ়ি আছে। মোৰ লগত স্থানীয় লোকসকল আছে, মই তেওঁলোকৰ পৰা জানিম কিমান সময়ৰ পৰা পানী বাঢ়ি আছে। আপুনি দেখিছে ইয়াত খাৰা হৈ আছে, কি ক'ব পানীৰ বিষয়ে? পানী বাঢ়ি আছে, এই 4টা বজাত পানী বাঢ়িছে ইমান স্পীডত বাঢ়িছে। এনে 3-4 বছৰ আগত 5 বছৰ আগত এনেকুৱা পানী বাঢ়িছে হঠাৎকে, মানে শব্দ কৰি পেলাই হঠাৎকৈ এনেকুৱা বাঢ়িছে পুৰা শব্দ কৈ। কিন্তু ইয়াতো দেখিছো মানে আজিও এনেকুৱা এই 4-5 বছৰ আগৰ নিচিনা এনেকুৱা বাঢ়ি আছে। আমি এইটো কলো। মই বৰ্তমান আহি পেলাই ইয়াত খাৰা হৈছিলো। খাৰা হৈ পেলাই বন্ধুসকল মানে ইয়াত খাৰা হ'বই নোৱাৰে, এনেকুৱা স্পীডত পানী বাঢ়ি আছে। এনেকুৱা মই দেখা নাই কেতিয়াও, কিন্তু পানী ইমান বাঢ়ি আছে। বন্ধুসকল সাৱধানত থাকিব, বা নৌকা আপোনালোকৰ যদি নামনি অঞ্চলৰ ৰাইজৰ যদি নৌকা থাকে নদীত, আপোনালোকৰ নৌকা আপোনালোকে ছেভ কৰি ৰাখক, বা আপোনালোকৰ ওচৰ স্থানত বা আপোনালোকৰ নৌকাখন আপোনালোকে ছেভত ৰাখিব। আৰু চাওক এয়া